এইটোৱে ঘৰ অঁ এইবোলে বেৰ নাই একো নাই ৰাতিৰ 9টা বাজিছে আৰু এই 9টা বজাত আমি কাৰ্বি আংলঙৰ এটা পৰিয়াল মানে কি তেখেতে অকলে থাকে এই বাইদেউগৰাকীক মই লগ কৰিবলৈ আহিলোঁ হাইট দেখিছে এইকণ হাইট আৰু মানে ভিতৰত এটা কোঠালি দেখিছোঁ Kardom donatum putar welcome back lo lindo bicu channel lo. Nanglitum humoy pu up Facebook page langdam damma. Mate nanglitum follow lo ma. Jongsi follow le lang plote nanglitum follow dam det pusita mi thangnat akar tang avi donatum. Alangli inut karbi kali lapen alangli karbi yang long amunit akali. Bonsita mi karbi akai duk o sung o pu nang chinisi. Karbi yang long rata pan nang rabom ilitum chitek dun long. Kedam tang labang solam marjan nilita nang litum hanang paklang lo kasang terang pipu ahem humri damsi haladak ke chuhor mu pen ke chenglok sang ke pen chenglok tekang lo lapen halasut ke tekang long ahem men dua son si chikim chokchot nang litum teklong bonsita me alangli puthot nang kerap thu lage ahem kimpiel lo lapen alangli phan chair mate light ang ton tekang lase alangli phan ilitum support do nangji lapen alangli Facebook along kam chuklem chat pen sika munit aphan alangli kerap kapajir ke inut arna mateng lu silitum hok nangji ilitum chemat hadame karbeng long arleng ke the kiddo piklo bonstame kiddo kelang arat aphan langle mati lasi labangso homoy ko Facebook page along nanglitum langdam pen nanglitum follow that donatu বঢ়িয়া ঘৰ একদম শেষ হৈ গ'ল নাই নকৰিব আজি একদম জিয়ৰী লাগিছে নাই আজি একদম জিয়ৰী লাগিছে কৈ দিয়ক বাজি জিয়ৰী লাগিছে বুলি কৈছে এই বাইদেউগৰাকীক আপোনালোকে চিনি পাইছেনে কেইদিনমানৰ আগতে তেখেতৰ ঘৰলৈ মই ৰাতি আহিছিলোঁ ৰাতি আহি দেখিছিলোঁ যে তেখেতে কেনেকৈ একদম সৰু সুৰা এখন ঘৰত থাকিছিল যোনখন ঘৰত থিয় হ'বই নোৱাৰি এয়া আমাৰ আগত বাইদেউ নামটো কৈ দিয়ক নামেন চিথানো অঁ কাচাং টেৰাংপি বাইদেউ মুখৰ হাঁহি দেখিছে আর নাম নিকে হেডি হা থিং পেরুম সে দু হদাই লা আরবি জাং যে সে কহে নিক্রেং সে থিং পেরুম সে দু মেক জাং ঠিক আছে গছত তলতে থাকে বৰষুণ পুৰলো কেতিয়াবা গছত তলতে শুই থাকে বুলি কয় আকে আরবি নাং জাং পক আমাৰ প্ৰজেক্ট সোণৰ অসমৰ এয়া হৈছে আমাৰ দ্বিতীয়খন ঘৰ যোনখন ঘৰ আমি কাৰ্বি আংলঙত সাজিছিলোঁ এতিয়া ঘৰখন দেখুৱাই দিছোঁ কেনেকুৱা ধৰণত আমি সাজিছোঁ জোখ হৈছিল মানে জোখ হয় 12x14 দীঘল 12 বহল যদি মই বাৰাণ্ডাখন এড কৰোঁ এই স্পেচটো এড কৰিলে আৰু বেছি আহল বহল হৈ যাব এইফালে বাৰাণ্ডাৰ বাহিৰৰ ডিজাইন দেখিছে এইবিলাক দেখিছে কি ধৰণে আহল বহল গোটেই চিষ্টেমটো দেখিছে আৰু ঘৰখন যদি মন কৰে সেয়া হৈছে যে ঘৰখন লেপি দিয়া হৈছে লেপা কামটো আনকি এইখন ঘৰত কৰা হৈছে আৰম্ভণিতে মাটি ফিল আপ কৰা হ'ল এইফালৰ পৰা এণ্ট্ৰেঞ্চ আহক এতিয়া বাইদেউগৰাকীৰ নতুন ঘৰত আমি প্ৰৱেশ কৰিম হয়নে ব'লক ভিতৰলৈ এইফালে মানে ভিতৰলৈ যাব কৈছোঁ বঢ়িয়া চাওক এয়া প্ৰথমটো ৰুম চাওক চিষ্টেমটো চাওক কি ধুনীয়াকৈ কৰা হৈছে মানে মই ছেটিছফাই হৈছোঁ যথেষ্ট ভিতৰটো ধুনীয়াকৈ লেপি দিয়া হৈছে দেই তলত চাওক তলতো ধুনীয়াকৈ মাটি ফিল আপ লেপা মেলা চব কৰা হৈছে এইবিলাক চাওক কিন্তু এইখন ঘৰত এটা ৰুম নহয় দুটা ৰুম হয় এইফালে যদি আহোঁ চাওক এইফালে আহি গ'ল আমাৰ দ্বিতীয়টো ৰুম এইটো অলপ বেছিকৈ আহল বহল বুলি ক'ব পাৰি মানে জোখটো বেছিকৈ অলপ ধৰা হৈছিলে যিহেতু ইয়াত তেখেতে ধুনীয়াকৈ শুবলৈ মেলিবলৈ চব ইয়াতে এইডোখৰতে যথেষ্ট মানে হেৰি কৰিব পাৰিব মানে আৰামত থাকিব পাৰিব এইডোখৰ জেগাত সেইকাৰণে চাব পাৰে সেইটো স্পেচ চাব পাৰে এইটো স্পেচ ফ্ৰাং দদি মেডেন মাতি ইনকে সামলো আগে লাসে দো থাই বেডেট ব ইনকে লা হেম নাং রাব কাং লামাতি আর নাম মলাকি আগত থাকা জায়গা না বহুত ভাল পাইছো বহুত ভাল লাগিছে বুলি কৈছে বুলি কৈছে এই বঢ়িয়া এইটো লাগে আমাক আপোনাক কৈছে ভগৱান আৰু নাই নেকে ধর্মবেদ কিন্তু পছে দুগৰালো কি বুলি কৈছে এই ধৰ্ম মানুহ মই একে এনেকা দুখিয়া হৈছে বুলি কৈছে এতিয়াতো পানী নাই পৰা নহয় এতিয়া পানী শুবলৈ অসুবিধা কিবা হৈছে নেকি লাং আৰবি জাংজি ল'ব কেম হে থাংটা সুংছে ল'ব নাগে মিপিক ল'ব কিবা অসুবিধা হৈছে নেকি নাই অসুবিধা হোৱা নাই বহুত ভাল লাগিছে নেকে নো চকু পেট হে দুপিক মাতি ঠেং লগ সিজৰ হি কৈছে সৰু সময়ৰ পৰা খুৰি বেছি ডাঙৰ হৈছে বুলি
থেংক ইউ দিতে আঞ্চলুং নি খৰি নিবিচিলে ভাত খাব নাপায় বাইদেউগৰাকীৰ ঘৰখনৰ ডিফাৰেঞ্চ কৈ দিছোঁ এইখন হৈছে নতুন ঘৰখন বৰ্তমানৰ ঘৰখন সেইখন ঘৰ হৈছে তেখেতৰ আগৰ ঘৰখন যোনখন ঘৰ তেখেতে আচলতে থাকিছিল এতিয়া দেখুৱাই দিছোঁ চাব পাৰে হাইটটো মেইন ডিফাৰেঞ্চটো হাইট যথেষ্ট কম একেবাৰে হাইট নাই বুলিও ক'লেও বেয়া নহয় এতিয়া যদি মই তেখেতৰ জুইশাল দেখাওঁ এইফালে আছিল আগৰ জুইশাল ইয়াতে তেখেতে আহাৰ বনাইছিল খাদ্য বনাইছিল যদি আগৰ ব্লগটো কোনোবাই মিছ কৰিছে চাব পাৰে তেখেতে ক'ত শুইছিল এই জেগাডোখৰত তেখেতে শুইছিল একেবাৰে স্পেচ নাই ইমানেই স্পেচ নাই যে ইয়াত থিয় হ'বলৈও জেগা নাই দেখিছেনে মই এনেকৈ হাউলি আছোঁ তেখেতে এনেকৈ হাউলিয়ে থাকে আৰু এনেকৈ হাউলি থাকে অন্ধকাৰত থাকে কাৰণ লাইট নাই কোনো প্ৰকাৰে মানে লাইট নাই এনেকৈ থাকে আৰু তেখেতৰ চ'ৰ্চ অফ ইনকাম চাবলৈ গ'লে এইবিলাক কিবাকিবি তেখেতে নিজে ৰুৱে দেই কচু হাঞ্চে ৰং আছে নিজে কিবাকিবি ৰুৱে আৰু এইখিনি ৰুৱে নিজেও খায় বজাৰত বিক্ৰী কৰে এইবিলাক দেখিছে খৰি ফালি থৈছে এইবিলাক পাহাৰৰ পৰা আনেগৈ ক'ৰবাৰ পৰা তুলি আনেগৈ এনেকৈ খৰিবিলাক বজাৰত বিকে বাণ্ডেল দেখিম ইয়াত চাওক এই বাণ্ডেলবিলাক সেইবিলাক এই বাণ্ডেলবিলাক 100 টকাকৈ বিকায়গৈ বজাৰত আৰু এখন হৈছে একদম যিখন ঘৰ বৰ্তমান আমি সাজি সম্পূৰ্ণ কৰিছিলোঁ চাব পাৰে এইফালে কেনেকৈ পাছফালে এইটো ছাইড পৰা আদি কৰি মেইন ডিফাৰেঞ্চটো এয়াই যে হাইট ডিফাৰেঞ্চ যথেষ্ট হাইট ডিফাৰেঞ্চ আছে সেইখন ঘৰৰ মাজত আৰু এখন ঘৰৰ মাজত এতিয়া এখন ঘৰত তেখেতে মানে এই একদম কোচ খাই বহি থাকিবলগীয়া নহ'ব বুলি মই ভাবিছোঁ আৰু হৈ যাব ন ধুনীয়াকৈ অঁ তো লাইট দুটা আহি গ'ল এইটা অকল চলাৰতে জ্বলিব বেটেৰীটো দি দিব এটা গাৰু দুটা দি দিব গাৰু কভাৰ দুটা বেডশ্বীট দিব 2খন তাৰপিছত পৰ্দা দি দিব পৰ্দা আঁঠুৱা তাৰপিছত আঁঠুৱা 2খন দি দিব ছিংগল আঁঠুৱা 2খন দি দিব এই তোচক নানেই নেকি একেবাৰে কৃষক মানে হেৰি এইটো নানো মানে ডাঙৰতে লৈ লওঁ নেকি ডাঙৰতে কাম আহিব ডাঙৰতে দি দিব ডাঙৰ টেবুল এটা চকী এখন থকা নাই anak tadi lagi kan lah ini kita Gak ada piar bak dino ada ini. Dak ya, piar bak nu like solar perlu. Rank pongen nang hem he. এয়া মাইনা এতিয়া কামত লাগি গৈছে নিজৰ এতিয়া মাইনা থাকিলে আমাৰ কি ভাল হয় আমি য'তে যাওঁ কাৰেণ্টৰ কানেকশ্যনৰ কথা চিন্তা কৰিব নালাগে বা চ'লাৰ পেনেলৰ কামৰ কথাও চিন্তা কৰিব নালাগে কাৰণ চব জানে এই একদম ডাঙৰ কণ্টেক্ট লয় আৰু কাৰেণ্টৰ দেই তো এইফালে আমাৰ মাইনা সম্পূৰ্ণ নাম হৃদয়ানন্দ বৰুৱা এইফালে চাই দে অঁ এইয়া হৈছে তো এতিয়া বৰ্তমান আমি এখন চ'লাৰ পেনেল ফিক্স কৰি আছোঁ এইফালে চাব এইখন ওপৰত যাব গ'ল পেনেলখন গ'লগৈ ওপৰত আছে ন অঁ সেইখন পেনেলখন আহি গ'ল এইফালে এইখন পেনেলখন আৰু এইফালে আমাৰ বাবুদা এতিয়া বাবুদা হৈছে যিজনে আমাক খবৰ দিছিলে দেখুৱাইছিলে এই বাইদেউগৰাকীৰ কথা তেখেতে নেদেখুৱালে গম নাপালোঁ হ'লে বা কামখিনি কৰিব নোৱাৰিলোঁ হ'লে Ha? Na fue menos son no. প্ৰথম দিনা আহিছিলোঁ দেখিছিলোঁ অন্ধকাৰত কেনেকৈ তেখেতে আছিল লাইট আজিলৈকে ব্যৱহাৰ কৰিয়ে পোৱা নাই এতিয়া এই বাইদেউগৰাকীয়ে এতিয়া চাওঁ লাইট বেৰে ন ছুইচ বেৰে ন এইটো আইয়া বঢ়িয়া এইটো চাওক এইটো এইফালে ইয়াত টৰ্চ চাৰ্জ কৰিব লগাই দিছে ভাইটিটোৱে এতিয়া আৰু লাইট টৰ্চ নালাগে আৰু এতিয়া এগৰাকী স্পেচিয়েল ব্যক্তিক এটা স্পেচিয়েল দিনত মই ধন্যবাদ দিব বিচাৰিম কাৰণ এই ঘৰখন যে আমি সাজিছোঁ এই ঘৰখন তেখেতে স্পনচাৰ কৰিছে সম্পূৰ্ণ ঘৰখন আৰু তেখেতৰ নাম হৈছে তুলি সিং বা তুলি বা হৈছে আজি জন্মদিন আৰু এই জন্মদিনত মই তেখেতক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ লগতে বিচাৰিছোঁ তেখেতে যাতে আৰু সফল হয় সুখী থাকে সেয়াই প্ৰজেক্ট সোণৰ অসমৰ এটি চিনাকি নাম তুলি সিং বা তেখেত হৈছে দুলীয়াজানৰ কিন্তু থাকে কেনেডাত কৰ্মক্ষেত্ৰত এয়া হৈছে এটি ৰঙা মধুৰিৰ পুলি এই পুলিটি ঘৰ গৃহস্থই নিজৰ হাতেৰে ৰুইছে আৰু এই পুলিটো আমি ডেডিকেট কৰিছোঁ আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ নামত আমাৰ দ্বিতীয়টো পুলি এটি টেঙা পুলি
আমাৰ সকলোৰে মৰমৰ ৰাজীৱ শদিয়া ককাইদেউৰ নামত ৰোৱা হৈছে। এটি কমলা পুলি আমি ডেডিকেট কৰিছোঁ আমাৰ তুলি বাৰ নামত, যিহেতু তেখেতে এই ঘৰখন স্পনচাৰ কৰিছে আৰু নিজৰ জন্মদিনত এই ঘৰখন আমি সেইকাৰণে তেখেতক আগবঢ়াব বিচাৰিলোঁ। 14 তাৰিখে এই ভিডিঅ'টো কৰিছোঁ, 14 তাৰিখে তেখেতৰ বাৰ্থডে, আৰু আমি সকলোৱে যাতে তেখেতক জন্মদিনৰ শুভেচ্ছা দিবলৈ নাপাহৰোঁ, সেইটো মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল। তুলিবা জন্মদিনৰ শুভেচ্ছা থাকিল, লগতে ধন্যবাদ আমাক আমাৰ 57 নম্বৰ ঘৰখন স্পনচাৰ কৰাৰ বাবে। এয়া এটি কমলা পুলি আমাৰ মাইনাই ৰুই দিছে। এয়া হৈছে এটি ডালিম পুলি। এই ডালিম পুলিটো আমাৰ বাবুদাই ৰুই দিছে, আৰু এই পুলিটি মই ডেডিকেট কৰিব বিচাৰিম আমাৰ বাবুদাৰ নামতে, আমাৰ মাইনাৰ নামতে, যিসকলে এই প্ৰজেক্টত আমাক হাতে কামে সহযোগ কৰিছে। কোনফালে ৰাখিব? এই পাকঘৰটো এইফালে কৰিব নেকি? পাকঘৰটো এইফালে কৰিব। এয়াই আছিল আমাৰ প্ৰজেক্ট সোণৰ অসমৰ 57 নম্বৰ ঘৰখন দেখি আপোনালোকৰ কেনেকুৱা লাগিল, ভাল হৈছেনে নাই? আপোনালোকৰ যদি কিবা মতামত আছে আপোনালোকে জনাব পাৰিব নিশ্চয়। সকলোকে ধন্যবাদ, মাইনা, বাবুদা, তুলিবা, সকলোকে ধন্যবাদ, আৰু আশা কৰিছোঁ এই প্ৰজেক্টটো আপোনালোকে ভাল পালে। সমাপ্ত কৰি দিছোঁ সদায় দৰে। সুখী স্মাইল কৰি দিয়ক, পজিটিভ মই সময় গৈ কাৰ্বি আংলঙৰ পৰা চাইনিং অফ।